ঐতিহাসিক অসম আন্দোলনৰ হাজৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কাইলৈ শ্বহীদ দিৱস শ্বহীদ দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ সমান্তৰালভাৱে হাজৰ শ্বহীদ পৰিয়ালসমূহৰ ঘৰ ঘৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগত সোঁৱৰণ কৰি আজি বিজেপি হাজৰ শ্বহীদ পৰিয়ালসমূহৰ গৃহত উপস্থিত হৈ জাপি ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰে বিজেপিৰ কাৰ্যকৰ্তাসকলে হাজৰ শ্বহীদ পৰিয়ালৰ ঘৰে ঘৰে গৈ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস বিজেপিৰ অসম অনুষ্ঠিত জাতি মৰ্চাৰ সভাপতি ডাক্তৰ বেদৰবত পাঠক বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস ৩ নং পঞ্চত্ৰিত জিলা পৰিষদৰ সদস্য ৰেৱতী ডেকা মজুমদাৰকে ধৰি বিজেপিৰ কাৰ্যকৰ্তা একাংশ উপস্থিত থাকে হাজৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বটুধৰবা লাইভ প্ৰত্যেক বছৰে ভাৰতীয় জনতা যুৱ মৰ্চাই কোনোবা এখন জিলাত 10 ডিসেম্বৰৰ তাৰিখটো আমি যোৱা প্ৰায় 13 বছৰৰ পৰা শ্বহীদ দিৱসটো আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি আয়োজন কৰি আহিছো যোৱা বছৰ আমি জামুগুৰি হাতত কৰিছিলো কিন্তু এইবাৰ যেহেতু অসম চুক্তি ৰূপায়ণ হোৱাৰ পিছত মানে 1985 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ দিন অহাকালিৰ দিনটো কাৰণ কিয় অসম চৰকাৰৰ উদ্যোগত অহাকালি আমি জানো যে বৰাগাঁৱত এটা শ্বহীদ স্মাৰক বনাবলৈ গৈ আছে আৰু কালি শুভ উদ্বোধন হ'ব গতিকে যেহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা এটা অনুষ্ঠান অহাকালি অনুষ্ঠিত হৈ আছে আমি এবাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই সিদ্ধান্ত লৈছিলো যে প্ৰায় সমগ্ৰ অসমৰ আটাইকেইটা পৰিয়ালৰ ঘৰে ঘৰে গৈ আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ এটা অনুষ্ঠান আয়োজন কৰিম যোৱা পৰহি আমি দৰং আমাৰ চিপাঝাৰৰ পৰা যিখন জিলাৰ পৰা অসম আন্দোলনৰ পটভূমি আৰম্ভ হৈছিল সেইখন জিলাত যোৱা পৰহি আমি আৰম্ভণি অনুষ্ঠান হিচাপে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক এক স্মৃতিচাৰণ সভা আমি প্ৰায় 3000 মানুহক সমাগম কৰি পেলাই সমগ্ৰ দৰং জিলাৰ অন্তৰ্গত প্ৰায় 63টা পৰিয়ালক আমি তাত আমন্ত্ৰণ কৰিছিলোঁ আজি আমি ইয়াত হালগাঁৱত উপস্থিত আছো উত্তৰ কামৰূপ জিলা আমাৰ সাংগঠনিক উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত প্ৰায় আমি 21টা পৰিয়ালত আমি ঘৰে ঘৰে গৈ কৃতজ্ঞতা জ্ঞাপন কৰিম আজি আমি ইয়াত শ্বহীদ হৰেশ্বৰ ডেকা ঘৰত আমি ইয়াত উপস্থিত আছো আৰু ইয়াৰ পিছত আমি আৰু অন্যান্য পৰিয়াললৈ যাম অসম আন্দোলনৰ কথা যেতিয়া মনত পৰে এই শ্বহীদৰ কথা মনত পৰে আমাৰ বলিদানৰ কথা মনত পৰে আমাৰ ত্যাগৰ কথা মনত পৰে আৰু সেই হৈছে আমাৰ 10 ডিসেম্বৰ শ্বহীদ দিৱস ভাৰত চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি যদি শ্বহীদসকলক যিটো এটা সন্মান দিয়া হৈছে আজি উত্তৰ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ আয়োজকত যি সুন্দৰকৈ আজি এটা সমদল আমি ইয়াতে আহিছো আহি আমাৰ এই পৰিয়ালবৰ্গৰ লগত সময় দিছো মত বিনিময় কৰা হৈছে তেওঁলোকক এখন মানপত্ৰ দিয়া গৈছে সঁচাকৈ বৰ সন্মানীয় কথা গতিকে অসমত সবচৰীয়া অসম আন্দোলনত বৃহৎ এক অসমীয়া যুৱকৰ যি টেক বৃহৎ অসমীয়া মানুহৰ যি টেক তাক মানুহে চিৰদিনৰ কাৰণে যাতে স্বচক্ষে দেখি শ্বহীদৰ স্মৃতি শ্বহীদৰ আদৰ্শৰে যাতে জাতিটো সদায় মহিন হৈ থাকিব পাৰে নতুন প্ৰজন্মৰ মাজত সেয়া এটা মহান উদ্দেশ্যৰে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ স্মাৰক যি উদ্যান হৈছে এই উদ্যানৰ প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী শ্বহীদ পৰিয়ালক এনেদৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা কথাটো এটা জাতীয় দায়িত্ব জাতীয় নৈতিক দায়িত্ব আৰু এই নৈতিক দায়িত্ব ভাৰতীয় যুৱ মৰ্চাই পালন কৰিছে যি 10 ডিচেম্বৰৰ শ্বহীদ দিৱসটো ইতিমধ্যে পালন কৰি আহিছে আৰু আজি ভাৰতীয় যুৱ মৰ্চাৰ তৰফৰ পৰা এই 9 ডিচেম্বৰ তাৰিখটো প্ৰতিটো শ্বহীদ পৰিয়ালত তেখেতসকলে গৈ যিটো শ্বহীদক স্মৰণ কৰিছে শ্বহীদ পৰিয়ালক তেখেতসকলে সন্মান যাচিছে আমাৰ অসমীয়াৰ সন্মান এই গামোচাখন গতিকে তেখেতসকললৈ মই আমাৰ শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা শ্বহীদ হৰেশ্বৰ ডেকাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেখেতসকলে যেন এই যুৱ মৰ্চাই এই শ্বহীদসকলক বা শ্বহীদসকলৰ ত্যাগক তেখেতসকলে সন্মান দিয়ে এইটো মোৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ